এটা কথা মনত পৰিল যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব একাদশ মান শ্ৰেণীৰ 3খন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকো আমাৰ হায়াৰ সেকেন্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবো যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহওক কিয় দুখন বা তিনিখন প্ৰশ্ন কাকত বাকি ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মেত আমি অনুষ্ঠিত কৰোঁ লৰা ছোৱালী বিলাকো টেনচনত থাকিব আৰু তেওঁলোকে দ্বাদশ মান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবো যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকি ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি দিম কিন্তু কোনোবা দুই এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন তেওঁলোকে টেনচনত কিয় থাকিব লাগে তাৰ যুক্তিও নাই আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব মে মাহত আমি পৰীক্ষা পাতিলে লৰা ছোৱালী বিলাকে দ্বাদশ মান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব মই আমাৰ স্কুল এডুকেশ্যন বৰ্ডক অনুৰোধ কৰিম শিক্ষা বিভাগক অনুৰোধ কৰিম বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে ছাত্ৰ ছাত্ৰীসকলক টেনচনৰ পৰা আমি যাতে মুক্ত কৰি দিওঁ মই যেতিয়া এনেকৈ সভা সমিতিত যাওঁ হঠাতে লগ পোৱা জনসাধাৰণে কোৱা কথাবোৰ মই খুবেই গুৰুত্ব দিওঁ কাৰণ মুখ্যমন্ত্ৰী হলে সকলো কথা জানিব নোৱাৰি যেতিয়া আমি গাঁৱত যাওঁ চহৰত যাওঁ সৰ্বসাধাৰণ মানুহক কথা পাতো তেতিয়া আমি নিজৰ ভুলবিলাকো নিজে বুজি পাওঁ আমি আমাৰ আঁচনিবিলাক সংশোধন কৰিব পাৰো আৰু জনগণৰ সেৱাত আমি কাম কৰিব পাৰো আমি দিছপুৰত বহি থাকিলে একাদশ মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব লাগিব ফাইনেল ইয়াৰৰ জীৱনৰ আটাইতকৈ মূল্যৱান পৰীক্ষা তাৰ হয়তো আমি বেদনা বা তেওঁলোকৰ অনুভৱবোৰ বুজিবই নোৱাৰিলোহেঁতেন দুধনৈত গৈ মোৰ ভাগিন ছাত্ৰীজনীৰ মুখেৰে শুনা কথাখিনি মোৰ মনত লাগিল যে ই যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত সেবাই নিশ্চয় এই দিশত বিচাৰ বিবেচনা কৰিব আৰু ছাত্ৰীসকলক প্ৰস্তুত হ'বলৈ সময় আৰু সুবিধা উলিয়াই দিব